নমস্কাৰ, মই সুমন তালুকদাৰ। চাবলৈ আৰম্ভ কৰিছে এনি পলিটিকেল। ফূৰ্তি কৰি নাচিম বুলি ঘৰৰ পৰা ওলাই গৈছিল বন্দনা বৰ্মন আৰু নলবাৰীৰ পৰা গুৱাহাটীৰ 6 মাইল স্থিত একমাত্ৰ খুৰাকৰ ল'ৰা পংকজ বৰ্মনৰ বিয়ালৈ ওলাই গৈছিল বন্দনা বৰ্মন। কিন্তু নিয়তিৰ পৰিহাসত আজি নিথৰ দেহ হৈ উভতিল বন্দনা বৰ্মন। নলবাৰীলৈ লৈ যোৱা হৈছে বন্দনা বৰ্মনৰ নিথৰ দেহ। নাচিম ফূৰ্তি কৰিম বুলি ঘৰৰ পৰা ওলাই গৈছিল বন্দনা। গুৱাহাটীৰ 6 মাইল স্থিত খুৰাকৰ ল'ৰাৰ বিয়ালৈ গৈছিল বন্দনাই। কিন্তু আজি নিথৰ দেহ হৈ ঘৰলৈ উভতিল বন্দনা বৰ্মন। যোৱা 17 নৱেম্বৰত হাজোৰ মাৰোৱালৈ জোৰণ দিবলৈ নলবাৰীৰ ঘৰৰ পৰা ওলাই গৈছিল বন্দনা বৰ্মন। দিনটো হাঁহি ফূৰ্তিৰ মাজেৰে পাৰ কৰি জোৰণৰ নিশাই উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ গুৱাহাটীৰ ছুপাৰ মাৰ্কেট স্থিত GNRC হাস্পাতালত ভৰ্তি কৰা হৈছিল বন্দনাক। বিগত দুটাকৈ দিন চিকিৎসা অব্যাহত আছিল বন্দনাৰ। কিন্তু যোৱা নিশা হাস্পাতালৰ বিচনাতে শেষ নিশ্বাস ত্যাগ কৰে 42 বছৰীয়া বন্দনাই। শিক্ষক ভূপেন বৰ্মনৰ পত্নী বন্দনাৰ মৃত্যু এতিয়া শোকৰ ছাপ পৰিছে সমগ্ৰ অঞ্চলটিত। স্বামীৰ লগতে এজন পুত্ৰ আৰু এজনী ছোৱালীক এৰি অজান দেশলৈ বাট বুলিলে বন্দনা বৰ্মনে। বজালিৰ পৰা বাপন কলিতাৰ ৰিপৰ্ট, এনি পলিটিকেল।